আজি ৭৫তম গণৰাজ্য দিৱস আপোনালোকে উদযাপন কৰিছে। আজি পবিত্ৰ দিনটোত কি ক'ব? আজি পবিত্ৰ দিনটোত প্ৰথমতে সমূহ অসমবাসীৰ ৰাইজ আৰু ভাৰতবাসীৰ ৰাইজ আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এই গণৰাজ্য দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজক আমি এটাই আহ্বান জনাইছোঁ যে আমাৰ দেশৰ আজি এই গণৰাজ্য দিৱস হৈছে সংবিধানৰ দিৱস বুলি ক'ব পাৰি। কাৰণ আজিৰ তাৰিখৰ পৰাই 1950 চনৰ ২৬ জানুৱাৰী দিনটোত আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিলে। গতিকে এই সংবিধানখন ৰক্ষা কৰাটো আমাৰ সকলোৰে সংবিধান আজি বিজেপিৰ আমোলত সংবিধান আমাৰ সাংঘাতিক ধৰণৰ সংকটাপন্ন হৈছে যে গতিকে সংবিধানত আমাৰ মৌলিক অধিকাৰ আজি নোহোৱা কৰিছে, সংবিধানত আমাৰ গণতান্ত্ৰিক অধিকাৰ নোহোৱা কৰিছে। গতিকে সেইকাৰণে আজি এই বিজেপি একনায়কত্ববাদৰ ফালে আমাৰ দেশখন লৈ গৈছে। গতিকে আমাৰ দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰাৰ কাৰণে আমি প্ৰত্যেকজন অসমবাসী, প্ৰত্যেকজন ভাৰতবাসীয়ে আজি অংগীকাৰ ল'ব লাগে। মই এইটোৱেই দেশবাসীলৈ আহ্বান জনাইছোঁ। যিটো শেহতীয়াভাৱে ভাৰতজোৰো ন্যায় যাত্ৰাত আচলতে যি অপ্ৰীতিকৰ পৰিস্থিতি অসমতহে সৃষ্টি হ'ল, ইয়াতো গণতন্ত্ৰৰ কাৰণে কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। এই গোটেই কাৰুকাৰ্যবিলাকৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? ডেফিনেটলি আপুনি চাওক যে বিজেপি তেওঁলোকে গণতন্ত্ৰৰ কথা মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ কিন্তু তেওঁলোকে আজি গণতন্ত্ৰ কি ধৰণে ভেঙুচালি কৰিছে যে আজি আপোনালোকে চাওক যে বিভিন্ন ধৰণৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা যে যি ধৰণৰ গুণ্ডা নমাই দিছে বিজেপিৰ গুণ্ডা, তেওঁলোকে আচলতে শংকিত হৈছে। তেওঁলোকে যি বিৰোধী ঐক্যমঞ্চ বা বিৰোধী দলবিলাক যেনেধৰণে একত্ৰিত হৈছে তাত তেওঁলোক শংকিত হৈ আজি সেইকাৰণে হতাশাগ্ৰস্ত হৈ তেওঁলোকে গুণ্ডা বাহিনী নমাই দিছে, পোষ্টাৰ ফালিছে, বেনাৰ ফালিছে, বিভিন্ন ঠাইত ভূপেন বৰাক আনকি দলৰ সভাপতিজনক আক্ৰমণ কৰিছে, জয়ৰাম ৰমেশক এজন নেশ্যনেল লিডাৰ তেওঁক আক্ৰমণ কৰিছে, ৰাহুল গান্ধীক বিভিন্ন ধৰণৰ ৰাস্তাত আগচি ধৰি প্ৰতিবাদ কৰিছে। আৰু গুৱাহাটীত যিটো সমৰসজ্জা হ'ল, গুৱাহাটীৰ মাজেদি যাব বিচাৰিছিলে, যাবলৈ নিদিলে, পুলিচে লাঠিচাৰ্জ কৰিলে, বহুত মানুহক ইনজিয়ৰ্ড কৰিলে। ৰাহুল গান্ধী মন্দিৰত যোৱাত যে যিটো বটদ্ৰৱা থান, এই থান সকলোৰে, কিন্তু বিজেপিয়ে এনেকুৱা কৰিলে যেন থান তেওঁলোকৰহে পৈতৃক সম্পত্তি, গতিকে সেই থানতো তেওঁলোকে ৰাহুল গান্ধীক যাবলৈ নিদিলে, পুলিচ লগাই। গতিকে এইটো গোটেইটো এটা সাংঘাতিক ধৰণে আজি গণতন্ত্ৰক তেওঁলোকে কুঠাৰাঘাত কৰিছে। গতিকে এইটো কেতিয়াও আমাৰ দেশৰ শুভ লক্ষণ নহয়। গতিকে আমি সকলো নাগৰিকে এই কথাবিলাকৰ আমি প্ৰতিবাদ কৰিব। সমাগত লোকসভা নিৰ্বাচন আপোনালোকৰ তৃণমূলৰ পৰা কেনেকুৱা আয়োজন? আমাৰ আয়োজনটো আমাৰ দলীয় ভিত্তিত আমাৰ চলি আছে, কিন্তু এতিয়া আমি অপেক্ষা কৰি আছোঁ ৰাষ্ট্ৰীয় সিদ্ধান্ত কি হয়। কাৰণ যিহেতু এটা ৰাষ্ট্ৰীয় পৰ্যায়ত এটা এলায়েন্সৰ কথা চলি আছে আৰু হৈছেও বহুত ঠাইত, গতিকে আমি সেইটোৰ কাৰণে অপেক্ষা কৰি আছোঁ। যিটো ভাৰতজোৰো ন্যায় যাত্ৰাত বিশাল আয়োজন হৈছিলে কংগ্ৰেছৰ পৰা, ইয়াৰ পৰা বিজেপি কিছু শংকিত হৈছে নেকি? ডেফিনেটলি শংকিত হৈছে। কাৰণ আপোনালোকে চাওক, একদম চিম্পল কথা, বিজেপিয়ে কিয় নহ'লে বাধা দিব? বিজেপিয়ে বাধা দিয়াৰ কাৰণটো কি? যদি ভয় নাই খোৱা তেওঁলোকে ভয় নাই খোৱা, তেতিয়াহ'লে বাধা কিয় দিব? আৰু বাধা দিয়াৰ পিছত আপোনালোকে চাওক, বাধা দিটো মানুহ ৰাখিব পৰা নাই। বিভিন্ন ঠাইত যি ধৰণে মানুহ ওলাই আহিছে সেইটোকে বুজা যায় বিজেপিৰ বাধা মানুহে নাই মনা। এতিয়া আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বই কৈছে যে কংগ্ৰেছৰ লগত আচলতে নিৰ্বাচন মেখেলাৰ ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হৈছে, যিহেতু আপোনালোকে অসম তৃণমূল কংগ্ৰেছে কিন্তু এলায়েন্সৰ হৈ আপোনালোকে কাম কৰি আছে। এই কথাটোৱে আচলতে আপোনালোকক কেতিয়াবা বা কিবা আশা হ'ব নেকি? নহয়, আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছে, আমাৰ দৃঢ় বিশ্বাস যে এতিয়াও আমাৰ তৃণমূলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আমাৰ কংগ্ৰেছৰ আলোচনা চলি আছে। আৰু আমি ভাবোঁ যে আলোচনাৰ অন্তত এটা পজিটিভ সিদ্ধান্ত হ'ব। আৰু যিটো আমাৰ দিদি মমতা বেনাৰ্জীয়ে যি অৰ্থত কৈছে, সেই অৰ্থটোৱেই হৈছে কি? কাৰণ তেওঁৱেই আটাইতকৈ আগভাগ লৈছিলে ইণ্ডিয়া এলায়েন্স গঠন কৰা, আৰু ইণ্ডিয়া নামটো তেওঁৱেই দিছে। আৰু কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খৰ্গে
তেওঁই প্ৰধানমন্ত্ৰী পদ হিচাপে প্ৰক্ষেপ কৰিছে গতিকে ইয়াৰ পৰা বুজা যায় আমাৰ মমতা বেনাৰ্জী আমাৰ নেত্ৰী কিমান কমিটেড এই ক্ষেত্ৰত কিন্তু তেওঁ যিটো ফৰ্মুলা আছিলে 1:1 কণ্টেষ্ট তেওঁ এইটোৱেই কৈছিলে যে আজি সংঘাতটো এইকাৰণে হৈছে পশ্চিমবংগক লৈ পশ্চিমবংগত যি 42জন সাংসদ তাৰ ভিতৰত কংগ্ৰেছৰ দখলত মাত্ৰ 2জন সাংসদ বাকীসকলত তৃণমূল আৰু বিজেপি আছে এতিয়া কংগ্ৰেছে য'ত 12খন চিট নিৰ্মাণ কৰিছে এতিয়া মমতা দিদিৰ কথা হৈছে কি যে সেই 12খনত বিজেপি আছে বিজেপিক নোৱাৰে কংগ্ৰেছে প্ৰতিহত কৰিব কংগ্ৰেছৰ তাত কংগ্ৰেছৰ সাংগঠনিক ভিত্তি নাইকিয়া সেইকাৰণে মমতা দিদিয়ে কৈছে যে বিজেপিক পশ্চিমবংগত যিহেতু বিজেপিক আমি তৃণমূলে আমি প্ৰতিৰোধ কৰিছোঁ গতিকে আমাক এৰি দিয়ক আমি প্ৰতিৰোধ কৰিম নহ'লে আমাৰ যিটো 1:1 কণ্টেষ্ট আৰু বিজেপিক উৎখাত কৰা যিটো উদ্দেশ্য সেই উদ্দেশ্যটো আমাৰ সফল নহ'ব সেই অৰ্থত কোৱা হৈছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি